আপুনি যেহেতু ঢোল বজায় বা এজন ঢুলীয়া বুলি ক'ব পাৰি হয় আৰু আমি জানিব পাৰিছোঁ যে আপুনি জুবিন গাৰ্গক বহুত কাষৰ পৰা পাইছিলে হয় পাইছিলোঁ আৰু কেতিয়া লগ পাইছিলে আপোনাৰ লগত কেনেধৰণৰ কি কথা পাতিছিলে ইয়াৰ সন্দৰ্ভত ভালভাৱে জনাওক। তো বিশেষ কৰি মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী বিনন্দ গড়। মই কাকপথাৰ 2 নং হাতীগড় গাঁৱৰ আৰু মই বহুত সৰুৰ পৰাই ঢোল বজাইছিলোঁ। যাতে মোৰ এনেকুৱা এটা সময় আছিলে যে কি মই ইমান সৰুৰ পৰা বজাইছিলোঁ যে কি মই ঢোলটো সম্পূৰ্ণভাৱে মই কান্ধত ল'ব পৰা নাছিলোঁ। যাতে মোৰ মঞ্চত বহালে যাতে চকীখনত বহাই দিছিলে ঢোলটো, তাৰ পৰা মই বজাইছিলোঁ। তেনেকেই আৰু আমাৰ ডুমডুমাত এবাৰ জুবিন দা আহিছিলে। অহাৰ সময়ত যাতে মই সম্পূৰ্ণৰূপে মই ইউনিফৰ্মত আছিলোঁ। যাতে ইউনিফৰ্ম যোনবিলাকে পৰিধান কৰা নাই তেখেতসকলে যাতে জুবিন গাৰ্গৰ কাষ চাপিব নিদিয়ে। মই সৰু আছিলোঁ সেইটো সময়ত মানে যাতে জুবিন গাৰ্গে যোনটো মঞ্চত গীত গাইছিলে তাৰ পৰা নামি আহি কিনি আমি ইউনিফৰ্মত সম্পূৰ্ণৰূপে আছিলোঁ, তাত লগ পাইছিলোঁ। যাতে হয়তো সেই সময়ৰ চনটো ক'ব নোৱাৰোঁ, মই সম্পূৰ্ণভাৱে মানে সৰু আছিলোঁ। তো তেতিয়াই লগ পোৱা আৰু মোৰ ওচৰত কাষত নিচেই কাষত আৰু আমাৰ লগত আছিলে আমাৰ 2 নং হাতীগড় গাঁৱৰে সঞ্জিতা ঘাটোৱাৰ আছিলে। তেখেতৰ লগত আমি বহি আৰু জুবিন গাৰ্গক লগ পাইছিলোঁ আৰু মোক সুধিছিলে তুমি ঢোল বজোৱা নেকি? হয়, মই ঢোল বজাওঁ। যে ভৱিষ্যতে ভাল ঢোল বজাবা বুলি মোক হাত এখন মানে কান্ধত দি কিনি আৰু কৈছে ভালকৈ ঢোল বজা, ভৱিষ্যতে ভাল এজন ঢুলীয়া হ'বা, তেনেকৈ বুলি কৈছিলে। আৰু মোৰ সম্পূৰ্ণৰূপে মনত আছে আৰু কৈছিলে। আৰু সেই দিনাই লগ পোৱাৰ সম্পূৰ্ণৰূপে কাষত লগ পোৱা জুবিন দাক। যাতে জুবিন দাক বহুতে হেতা উপৰা হয় যে জুবিন দাক লগ পাম বা জুবিন দাৰ দৰে ছিংগাৰবিলাকৰ মানে যাতে ওচৰৰ পৰা লগ পাম তেনে। কিন্তু মোৰ ইমানেই কপাল ভাল আছিলে যে ইমানে মই সৌভাগ্য যে জুবিন দা মই ইমান কাষৰ পৰা লগ পাইছিলোঁ সেই সৰু সময়ত। কিন্তু সেই সৰু সময়ৰ পৰা লগ পোৱা হৈ আজিও মই গৌৰৱ অনুভৱ কৰোঁ। গৌৰৱ অনুভৱ কৰাৰ উপৰিও আজি জুবিন দা যে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ কাৰণে মই বহুত দুখ অনুভৱ কৰোঁ। আৰু আমাৰ 2 নং হাতীগড় গাঁৱৰ যি উপৰিপুৰুষৰ হুঁচৰি দল আছিলে, যাতে আমি গাঁৱৰ ৰাইজক উপৰিপুৰুষৰ যি বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে তেখেতসকলে আলোচনা কৰিলোঁ। যাতে কাৰণ আমি সৰুৰ পৰাই কালচাৰৰ লগত জড়িত হোৱা, সংগীতৰ লগত জড়িত হৈ আহি আজি আমি বহুত দূৰলৈকে আমাৰ ইমানেই কপাল ভাল যে ইমান দূৰলৈকে আমি আগবাঢ়িলোঁ। যাতে আমি নেদেখা জেগাও গৈ আহিলোঁ। যাতে যিবিলাক প্লেটফৰ্ম আমি পাব লাগে যাতে হয়তো ভৱিষ্যতে নেপায় তেনেকৈ প্লেটফৰ্ম পাই আহিছোঁ। যাতে মই এইটোৱে গৌৰৱ অনুভৱ কৰোঁ যাতে জুবিন দা সেই তাহানি দিনা মোক তেনেকৈ এটা আশীৰ্বাদ দিছিলে যে তাৰ কাৰণে আজি মই ইমান দূৰলৈ আগবাঢ়ি গৈছোঁ বুলি মই ভাবোঁ। আৰু নিজৰো এটা প্ৰচেষ্টা আৰু নিজৰো এটা চেষ্টা আছে যে কি আমি ক'ৰবালৈ যাওঁ বুলিলে বা কিবা এটা ক্ষেত্ৰত আগবাঢ়ি যাওঁ বুলিলে আগবাঢ়ি যোৱাটো আমাৰ এটা নিজেই আগবাঢ়ি যোৱাটো দৰকাৰ। আৰু মই ভাবোঁ সংগীতটো এনেকুৱা হয় যে সংগীতৰ আমি যিকোনো আমি দুখেই হওক বেদনা যেনেকৈয়ে থাকোঁ আমি সংগীতৰ লগত চবেই যেনেকুৱা এজন ব্যক্তি হ'লেও সংগীতৰ লগত জড়িত থাকে। আজি মোৰ মনটো হয়তো বেয়াও লাগিলে তেনেকৈ মই একো অন্য বেলেগ কাম এটা নকৰি আজি মই হয়তো আজি মই জুবিন দাক ভাল পাওঁ। সেই জুবিন দাৰ লগত মই জুবিন দাৰ গান এটা শুনিলেও ভাল লাগিলে। আৰু জুবিন দাই যিমানখিনি গান গাই গৈছে সেইবিলাক গান সম্পূৰ্ণ তাৰ নিজস্ব মানে নিজৰ কিছুমান মানে আজি মই তেনেকৈ হৈ যাম বা কিবা তেনেকুৱা কিছুমান গান গাইছে। গান গোৱাৰ উপৰিও মানে আমাৰ সমাজৰ যিমানখিনি মানে সমস্যা আছে বা কিবা তেনেকৈ ধৰণেও গান গাই গৈছে। সেইটো কাৰণে যাতে মই ভাবোঁ কি জুবিন দাৰ দৰে আৰু তেনেকুৱা এটা ব্যক্তি পোৱাটো আমাৰ সম্ভৱ নহয়। সেইকাৰণে আমি আমাৰ 2 নং হাতীগড় গাঁৱৰ এই যে প্ৰত্যেক বছৰে আমি হুঁচৰি দল এটা উলিয়াই আনো যে হুঁচৰি দল প্ৰত্যেক আমাৰ পৰম্পৰা হয়। প্ৰত্যেকটা ঘৰত আমি যাতে হুঁচৰি দল গাওঁ, আশীৰ্বাদ এটা কাৰণ বছৰেকৰ মূৰত একবাৰ আমি প্ৰত্যেকটা ঘৰলৈ যাবলৈ হয়। হয়তো কোনোদিনেই হয়তো কাৰোবাৰ ঘৰলৈ কোনদিন সপ্তাহত বা এদিন হ'লেও কোনো দিন ভৰি দিয়ে। কিন্তু আমি গাঁৱৰ এনেকুৱা এটা সমস্যাৰ সময়ত যাতে এনেকুৱা এটা আমি হুঁচৰি দলত যে প্ৰত্যেকে মানে কাৰোবাৰ ঘৰত হ'লেও
মানে ভৰি দিবলগীয়া হয় আৰু আমি ভাবোঁ কি সেই ভৰি দিয়াৰ লগতে আৰু যিমানখিনি আশীৰ্বাদ দিব লাগে যাতে তেখেতৰ ভাল হয়, কিন্তু সেইটো হোৱাৰ উপৰিও আমি আজি জুবিন দাৰ কাৰণে যাতে তেখেতৰ ন্যায় পাব লাগে আৰু জুবিন দাৰ যোনবিলাক ব্যক্তিয়ে তেখেতক হয়তো হত্যাও কৰিছে যে তেখেতক যাতে ন্যায় পাব লাগে আৰু সেই ব্যক্তিবিলাকৰ উচিত শাস্তি পাব লাগে বুলি মই এই চেনেলৰ যোগেদি মই আহ্বান জনাইছোঁ। আৰু যাতে আমাৰ ২ নং হাতীগড় গাঁৱৰ যি হুঁচৰি দল আছিলে সেই হুঁচৰি দল আজিৰ আমাৰ এই নামঘৰটোত পোনপ্ৰথমে আমি এই নামঘৰটো আমি সেৱা জনাওঁ আৰু এই হুঁচৰি দল আমি আগুৱাই লৈ যাওঁ, প্ৰত্যেকটা ঘৰলৈ যাওঁ। কিন্তু আজি আমি এই ২ নং হাতীগড় গাঁৱৰ এই কালী মন্দিৰৰ পৰা আমি একচুৱেলি কালী মন্দিৰৰ গ্ৰাম মন্দিৰৰ পৰা আমি সেৱা জনাই প্ৰত্যেকটা ঘৰলৈ যাওঁ। কিন্তু আজি আমি আমাৰ যোনবিলাক হুঁচৰি দলৰ যোনবিলাক গীত মাত আছে সেইবিলাক আমি আওপকীয়া হিচাপে হ'লেও অলপ চলপ আমি ইয়াত দেখাই গ'লোঁ আৰু যাতে তাৰ লগতে আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিও জনালোঁ। যাতে আমি আজিৰ পৰা বা এতিয়াৰ পৰা আমাৰ যোনটো হুঁচৰি দল আছিলে আমি নামঘৰৰ আমাৰ গ্ৰাম আছে গ্ৰামৰ লগত আমি ইয়াতে স্থগিত কৰিছোঁ বুলি আমাৰ ৰাইজৰ পৰা আহ্বান। আৰু মই ইমানকে কৈ মোৰ সামৰণি মাৰিছোঁ। ধন্যবাদ জনাইছোঁ। লগতে আমাৰ সংবাদ মাধ্যমৰ ফালৰ পৰা আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ যাতে আগন্তুক দিনত আপুনি এজন ভাল ঢুলীয়া হৈ সমাজৰ এজন মানে সুনাম অৰ্জন কৰিব পাৰে। ধন্যবাদ।